দলসংগ বিলাসীপাৰা চাটাপাৰা গাঁৱত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি নিজ স্বামীক পত্নীসহ পত্নীৰ পৰিয়ালে হত্যা কৰি গছত ওলমাই থোৱাৰ অভিযোগ পত্নীসহ পত্নীৰ পৰিয়ালৰ বিৰুদ্ধে অভিযোগ হত্যাৰ বলি হোৱা ৰহমান আলীৰ পৰিয়ালৰ গাঁওখনৰ ৰহমান আলী নামৰ যুৱকজনক পত্নীসহ কেইজনমান দুৰ্বৃত্তই হত্যা কৰি গছত ওলমাই ৰাখিছিল এই ঘটনাৰ পিছতে গাঁওখনত সৃষ্টি হৈছে এক হোৱাদোৱাৰ পৰিস্থিতি পিছত ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈকে প্ৰেৰণ কৰিছে উক্ত ঘটনাৰ পিছতে স্থানীয় ৰাইজ তথা দল সংগঠনে হত্যাকাৰীক গ্ৰেফতাৰৰ বাবে 12 ঘণ্টা সময়সীমা বান্ধি দিছিল প্ৰশাসনক কিন্তু 12 ঘণ্টা উকলি যোৱাৰ পিছতো আৰক্ষী হত্যাকাৰীক গ্ৰেফতাৰ কৰিবলৈ সক্ষম নোহোৱাত উত্তেজিত হৈ পৰে ৰাইজ দল সংগঠন উত্তেজিত জনতাই হত্যাকাৰী পত্নী তজিমা বেগমৰ পিতৃ পৰিয়ালৰ বাসগৃহত অগ্নি সংযোগ কৰি জ্বলাই দিয়ে মৃত দেহটো মৰণোত্তৰ পৰীক্ষাৰ পিছত ঘৰলৈ অহা ৰহমান আলীৰ মৃতদেহ পৰিয়াল আৰু ৰাইজে সমঝিনলৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰি তোলে পৰিস্থিতি পিছত ঘটনাস্থলত বিলাসীপাৰা আৰক্ষী দল উপস্থিত হয় যদিও উত্তেজিত জনতাই আৰক্ষীকো আবদ্ধ কৰি জবাবদিহি কৰে পিছত আৰক্ষীয়ে হত্যাকাৰীক 72 ঘণ্টাৰ ভিতৰত গ্ৰেপ্তাৰ কৰাৰ আশ্বাস প্ৰদান কৰাত পৰিস্থিতি নিয়ন্ত্ৰণ হৈ আহে নিউজ টেক্স ৰিপোৰ্ট নিউজ অসম এনি ৰহমান আলী এইটো চাটাপাৰা গাঁও হয় দুৰ্বৃত্তই তেখেতক হত্যা কৰিছে আৰু এই হত্যাৰ কাৰণে আজি এই অঞ্চলৰ ৰাইজ একত্ৰিত হৈছে যে বিভিন্ন সময়ত দেখা গৈছে আমাৰ অঞ্চলবিলাকত এনেকুৱা হত্যাকাণ্ড হৈয়ে থাকে কিন্তু প্ৰশাসনে দেখা যায় যে ডেড বডিটো পষ্টমৰ্টম কৰি পৰিয়ালক গতাই দিয়াৰ পিছত আৰু আসামিক তেনেকুৱা ধৰাধৰি নকৰে আৰু যদিও দুই এজনক ধৰে দুই এদিনতে এৰি দিয়ে এতিয়া ৰাইজৰ সন্দেহ হৈছে যে এইটো আসামি আৰু প্ৰশাসনৰ মাজত কিবা বুজাবুজি আছে নেকি যাৰ কাৰণে ৰাইজ গোটেইখিনি একত্ৰিত হৈ আজি আন্দোলনত জপিয়াই পৰিছে ডেড বডি তেওঁলোকে সমজাই ল'ব খোজা নাই কিন্তু আমাৰ বিলাসীপাৰাৰ অচি ছাৰে কথা দিছে যে আসামিক 72 ঘণ্টাৰ ভিতৰতে তেখেতক কৰাপ্ত কৰিব আৰু জেল হাজতলৈ প্ৰেৰণ কৰিব আৰু যদি 72 ঘণ্টাৰ ভিতৰত যদি অচি ছাৰে যদি আসামিক কৰাপ্ত নকৰে বা জেল হাজতলৈ প্ৰেৰণ নকৰে তেনেহ'লে আমি গণতান্ত্ৰিক পদ্ধতিত ৰাজপথ অৱৰোধ কৰিবলৈ আমি বাধ্য হ'ম আৰু গোটেই ৰাইজ আমাৰ লগত আছে ৰাইজ এই আন্দোলনত জপিয়াই পৰিব বুলি আমাক কথা দিছে না ৰাইজ আজি ইয়াত যেটো ঘটনা ঘটি গ'ল অতি মৰ্মান্তিক আৰু দুখজনক ঘটনা আৰু এই ঘটনাটো আমি জনামতে এই ৰহমান আলীক যে হত্যা কৰা হ'ল ইয়াৰ আৰত কিছু আমি মানে অনুসন্ধানমূলকভাৱে পোৱা গৈছে যে তেওঁৰ যেটো স্ত্ৰী এই স্ত্ৰীজনৰ কিবা পৰকীয়া প্ৰেমৰ কিবা এটা গন্ধ পোৱা গৈছে আৰু পৰকীয়া প্ৰেম আছিল বুলি ৰাইজে অলৰেডি ধৰিছেও বুলি আমাক জনাইছে আৰু কি গতিকে এই পৰকীয়া প্ৰেমৰ কাৰণে হয়তো শহুৰেকৰ ঘৰৰ মানুহে আৰু তেওঁৰ হয়তো কিছু বন্ধু বান্ধৱ শহুৰেকৰ ঘৰৰ এইখিনি মানুহ হয়তো ৰহমান আলীক হত্যা কৰা বুলি আজি আমি ৰাইজৰ মুখৰ পৰা শুনিবলৈ পাইছোঁ গতিকে ই এটা দুৰ্ভাগ্যজনক ঘটনা আৰু এই ঘটনাক আমি দেশী জনগোষ্ঠীয় মঞ্চই তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ আৰু অতি সোনকালে আমাৰ এই যে ঘটনাটো ঘটি গ'ল এনেকা ঘটনা হৈয়ে থাকে কিন্তু পুলিচ প্ৰশাসনে মানে তদন্ত অৱহেলাৰ কাৰণে কিছু ঘটনা আসামি ধৰা নপৰে গতিকে আমি দাবী জনাইছোঁ যে আজি অচি ছাৰে যিহেতু আমাক 72 ঘণ্টাৰ সময় দিছে এই 72 ঘণ্টা উকলি যোৱাৰ পিছত যদি আমি যদি দেখা পাওঁ যে আসামি ধৰা নাই তেতিয়াহ'লে আমি দেশী জনগোষ্ঠীয় মঞ্চ আৰু এই সমগ্ৰ চাটাপাৰা ৰাইজ একত্ৰিত হৈ আমি তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম।